গুড মৰ্ণিং এভৰিৱান, আকৌ এটা লং ভ্লগ লৈ আহিলোঁ। এইটো হৈছে হাইলাকান্দি ভ্লগ পাৰ্ট 2। আৰু এতিয়া দেখিছেই 4:42 হৈছে। এতিয়া ওলাইছোঁ আমি হাইলাকান্দিৰ পৰা হাফলঙলৈ বুলি। এইফালে ইমান মানে ঠাণ্ডা নিজান হৈ আছে গোটেই ৰাস্তাটো। ৰাতি হ'লে একদম পূৰা ভিৰ হৈ থাকে, কিন্তু এতিয়া ৰাতিপুৱা একেবাৰে ঠাণ্ডা। দোকান চোকানো বন্ধ হৈ আছে, যিহেতু 5টা বাজিছেহে আৰু এইফালে আমি পাপাৰ অফিচৰ গাড়ী এখনতে বদৰপুৰলৈ বুলি আহিলোঁ, কাৰণ আমি তাতে উঠিম ট্ৰেইনত আৰু তাৰ পৰাই আমি হাফলঙলৈ যাম। আৰু এইফালে প্ৰথমতে আমি সোমালোঁ এই মন্দিৰ ভাগত। আৰু এই মন্দিৰ ভাগ যে আছে ৰাস্তাৰ কিনাৰতে, মানে তাৰ মন্দিৰ ভাগৰ কিনাৰতে আছে ট্ৰেইনৰ ৰাস্তাটো। আৰু আমি যেতিয়া সেৱা কৰি আছিলোঁ ন তাত, তেতিয়া এইফালেদি পটককৈ ট্ৰেইন এখন গুচি গ'ল। আমি ভাবিছোঁ মানে এনেকৈতো দিগদাৰ আছে ন, কাৰণ তাত নাই গেট আছে, নাই কিবা ছিগনেল আছে, একোৱেই নাই। একদম গুচি গৈছে। আমি মানে ভাল বাচিছোঁ আৰু তাৰপিছতে এয়া আমি তালৈ বুলি সোমাই গ'লোঁ আৰু ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু তাৰপাছতে আমি মন্দিৰ ভাগলৈ বুলি সোমাই গ'লোঁ। এনেকৈ তলতে আছিলে আৰু এয়া গৈ থাকোঁতে এয়া ষ্টেপটো ইমান পিছল আছিলে নহয়, হেলাই ধৰি আছে। বৰষুণো দিছিলে মানে অকণমান। আৰু এয়া হৈছে বৰাক উপত্যকা। এয়া মোৰ বৰ্তাৰ ছোৱালী চুনুমুনু বা, আৰু এয়া হৈছে পেহী। আৰু তাৰ পাছতে আমি গৈ পালোঁগৈ বদৰপুৰ ষ্টেচনত। এইফালে এয়া ষ্টেচন। আমি ট্ৰেইন অকণমান লেট হয়, সেইকাৰণে আমি অকণ দেৰি ৰখিলোঁ তাতে। আৰু এয়া ট্ৰেইনৰ পৰা তাৰ পাছতেই আমি অট'তে, মানে আমি ষ্টেচন গৈ পালোঁগৈ হাফলং। তাত আমি এয়া অট'তে গৈছোঁ, কাৰণ তাত বেছিকৈ অট'ই চলায়, বেলেগ একো নচলায় মানে। আৰু এইফালে আমি অট'ত 3জনী বহিছোঁ, পিছফালে বেগো আছে। তাৰপিছতে আমি ৰুম গৈ পালোঁগৈ। আমি আচলতে হোমষ্টেত লৈছিলোঁ, আপোনাৰ ঘৰৰ হোমষ্টে, আৰু এইফালে আমাৰ ৰুম আছিলে। ওপৰৰ পৰা পাহাৰবোৰ একদম ধুনীয়াকৈ দেখি থাকি ইমান ভাল লাগিছিলে। তাত ধুনীয়া বতাহো মাৰি আছিলে, একদম পূৰা ঠাণ্ডা লাগি গৈছিলে। আৰু এয়া গধূলি মই এনেই অকণমান জোলনাখনতে বহি আছিলোঁ, তাতে ফোন টিপি আৰু তাৰ পাছতে এয়া আমি অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। এইফালে এয়া টাউন হয় হাফলঙৰ। আৰু তাৰ পাছতে আমি তাতে থকা ফাষ্টফুডত সোমালোঁ। এনেকৈ ফ্ৰাইড ম'ম' খালোঁ, পৰ্ক ম'ম'। তাৰপাছতে এয়া তাৰপৰা খাই লৈ আমি বজাৰ কৰিবলৈ বুলি গ'লোঁ। বজাৰ মানে এনেকৈ আৰু কিনাৰতে পূৰা এনেকৈ বজাৰ বহিছিলে। আমি তাতে কেইটামান বস্তু ল'লোঁ আৰু চাই মেলি। তাৰপিছতে পিয়াহ লাগিলে কাৰণে জুচ এটা খাই ল'লোঁ। তাৰপিছতে আমি সোমালোঁ জগন্নাথ মন্দিৰত। জগন্নাথ মন্দিৰ হয়, ইমান ধুনীয়া লাগিছিলে দেখাত। এইফালে এয়া পোৱালীকেইটা খেলি আছিলে, পৰিয়ে গ'ল। মায়ে ভিডিঅ' কৰি আছিলে আমাৰ পাপাক। ইফালে মই প্ৰসাদ খাব দিলোঁ পাপাক, তাৰপিছতে নিজেও খালোঁ। এয়া মোৰ মা হয় আৰু এয়া মোৰ বা হয়। তাৰপিছতে আমি নিৰামিষকৈ ভাত খাবলৈ বুলি হোটেল এখনলৈ গ'লোঁ, কাৰণ দিনটো মানে আকৌ ভাত চাত খোৱাই নাছিলোঁ, একো ভোক লাগিলে সেইকাৰণে গৈ খালোঁগৈ। তাৰপিছতে এয়া খাই বৈ ওলাই আহিছোঁ। কেনেকুৱা লাগিলে? ভাল লাগিলে ঘৰত খাই ভেজ কাৰণে এতিয়া খালে মই দাঁত খুচুৰিব এয়া পাপালে দুডাল লৈ লৈছোঁ আৰু দুডালমান লৈ আহিবলৈ। এয়া 10টামান বজাত
একদম টাউনখন মানে পূৰা খালী হৈ গ'ল আৰু আমি ভাত খাই পিনি ওলাই আহিছোঁ দেখিছোঁ টাউনখন পূৰা খালী হৈ আছে মানে অলপ আগততো পূৰা ভিৰ হৈ থাকে ন তাত অটো চটো ৰখি থাকে মানুহ থাকে কিন্তু তাত মানে এতিয়া মানে একদম পূৰা খালী হৈ আছিলে তাৰপিছতে আমি ৰুমত আহিলোঁ তাৰপৰা চাদৰ ওপৰলৈ গ'লোঁ এই ধুনীয়া হাৱা মাৰি আছিলে ৰাতি আৰু লাইট মানে পাহাৰৰ পৰা যিবোৰ লাইট আহিছে ইমান ধুনীয়া লাগিছে দেখাত তাৰপিছতে জোলনাখনতে অকণ বহিলোঁ আৰু এইটো হৈছে পিছদিনাৰ ভিডিঅ' আজি আমি অকণমান ওলাই যাম মানে ডিমা হাছাওৰ ফালে যাম আৰু জাতিংগা চাব যাম এনেকৈ যাম আৰু অকণমান ওলাই পিনি এইফালে আমি খোজকাঢ়িয়ে গৈছোঁ তাৰপিছতে আমাৰ কাৰণে সেইডোখৰতে গাড়ী এখন ৰখি আছে প্ৰথমতে আমি গ'লোঁ চাৰ্চত আৰু তাৰ পাছতে সোমালোঁ আমি দেৱী থানত এইফালে এয়া পাহাৰৰ ওচৰতে একদম ধুনীয়াকৈ মন্দিৰভাগ আছে তাৰপিছতে এইফালে তললৈ বুলি নামি গ'লোঁ আৰু তাৰ পাছতে গ'লোঁ আমি ডিমা হাছাও ভিউ পইণ্টলৈ ইমান ধুনীয়া জেগা আপোনালোককো এবাৰ দেখাই দিছোঁ আৰু এয়া হৈছে জাতিংগা মই ইয়াত আপোনালোকক এটা বস্তু শুনাম দেই এইটো কি গম পাইছেনে এইটো হৈছে চৰাই মাত ইয়াত চৰাই এনেকৈ মাতি থাকে আৰু এইটো হৈছে লেক ইয়াতে মানুহবোৰে ব'টিং কৰি আছিলে কিন্তু আমি নকৰিলোঁ কাৰণ চিপকৈ বৰষুণ দি আছিলে সেইকাৰণে মনে নগ'ল কৰিবলৈ আমি আৰু ভিডিঅ'কে বনাওঁ আৰু তাৰ পাছতে আমি সোমালোঁ এখন মলত এইখন ফেশ্বন ইণ্ডিয়া বুলি কয় তাতে সোমালোঁ আৰু বজাৰ কৰিলোঁ আৰু বহুতখিনি বজাৰ কৰিলোঁ দেই বহুত ভাল ভাল বস্তু আছে ইয়াত আমি লৈছোঁ চাপৰি পেণ্ট এইটো আৰু এইটো লৈছোঁ নাইট ড্ৰেছ এটা লৈ লৈছোঁ আমি ৰুম আহি পালোঁহি এতিয়া অকণমান ৰেষ্ট ল'ম বজাৰ কৰিলোঁ বহুত ভাগৰ লাগিছে একেবাৰে তাৰপিছতে আকৌ লগ পাই আছোঁ শুই উঠি শুই উঠি আমি ভাত খাবলৈ বুলি আহিছোঁ হোটেল এখনতে আৰু এয়া তালৈ বুলি সোমাই গ'লোঁ তাত গৈয়ে আমি অৰ্ডাৰ কৰিলোঁ বইল পৰ্ক আৰু ভাত দাইল এনেকৈ তাত অকল বইল আইটেমে পায় সেইকাৰণে আমি বইলকে অৰ্ডাৰ কৰিলোঁ তাৰপাছতে খালোঁ বহুত টেষ্টি আছিলে কিন্তু একদম খালী আৰু মানে দিনত ইমান ভিৰ হৈ থাকে ন এতিয়া ৰাতি ইমান নহয় এইফালেতো পূৰা আহিবই নোৱাৰি গোটেই অটো ৰখি থাকে মানুহ ৰখি থাকে এতিয়া পূৰা খালী হৈ আছে চব এইফালে সোমাই যায় খোজকাঢ়িয়ে আৰু বেছিকত নহয় দিনত যে এই ৰাস্তাটো একদম পূৰা ভিৰ হৈ থাকে আৰু মানে মানুহ ৰখি থাকে বুলি গৈ আছোঁ ইফালে আমাৰ আপনা ঘৰ হোম ষ্টে আহি পালোঁ
এইটো ইয়াতে আছোঁ আমি এইকেইদিন আৰু এইফালে আমি এতিয়া ৰুমত গৈ শুমগৈ কাইলৈ আমাৰ ৰাতিপুৱাই যাব লাগিব পুৱাই আছে আমাৰ ট্ৰেইন যিহেতু কাইলৈ আমি ঘৰলৈ যামগৈ সেইকাৰণে আৰু এতিয়া গৈ পিনি পুৰা শুই দিমগৈ আৰু ৰুমলৈ বুলি যায় এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ আৰু ট্ৰেইন আছে আমাৰ তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এটা কমেণ্ট কৰি দিব বাই বাই